মানে আজি অতি আনন্দৰ দিন কাৰণ কিয় আমাৰ এই বৰপেটা ৰোডৰ যি ৩ নম্বৰ ৱাৰ্ডত বা পলভঙা ৰায়পাৰাত আমাৰ ইয়াৰে সন্তান সাবৰমল আগৰৱালা তেখেতে এতিয়া ডিব্ৰুগড় নিবাসী। তেওঁ ইয়াতে আমাৰ ঈশ্বৰ বিশ্ববিদ্যালয় প্ৰজাপতি বিশ্ববিদ্যালয় এটা বৰপেটা ৰোডৰ কেন্দ্ৰ মানে ইয়াতে নিৰ্মাণ কৰাৰ কাৰণে তেওঁ মাটি দান কৰিছিলে আৰু তেখেতে মাটি দান কৰাৰ পিছত ইয়াতে এই কেন্দ্ৰটি বনোৱাৰ কাৰণে সকলোৰে প্ৰচেষ্টাৰ সহায় সহযোগত আজি নিৰ্মাণ কৰি উলিয়াইছে। ময়ো ভবা নাছিলোঁ যে এনেকুৱা সুন্দৰ পৰিৱেশত এক আধ্যাত্মিক পৰিৱেশত যে এনেকুৱা এটা কেন্দ্ৰ আজি নিৰ্মাণ কৰিব। আৰু সেই সময়ত মই সৰভোগ সমষ্টিৰ বিধায়কৰ দায়িত্বত থাকোঁতে মই তেতিয়া ৫ লাখ টকা প্ৰদান কৰিছিলোঁ। আৰু ঠিক তেনেকুৱাকৈ বিভিন্ন আমাৰ সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াই ৭ লাখ টকা দিছিলে আৰু বিভিন্ন ধৰণে ব্যক্তিগত ৰূপত যোনে যেনেকুৱাকৈ পাৰে সহায় কৰিছিলে আৰু প্ৰায় ৪৫ লাখ টকা ব্যয় সাপেক্ষে এই কেন্দ্ৰটি নিৰ্মাণ হৈ উঠিছে। যিহেতু আমি মাউণ্ট আবুকে আদি কৰি বিভিন্ন অঞ্চলত আমি দেখা পাওঁ যে সুন্দৰ কেন্দ্ৰ আধ্যাত্মিক কেন্দ্ৰ য'ত নেকি মেডিটেশ্যনকে আদি কৰি বিভিন্ন ধৰণৰ ৰাজযোগ কৰিব পাৰি। গতিকে বৰপেটা ৰোডৰ কাৰণে এটা আমাৰ নতুন সংযোজন হৈছে। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ, আগৰৱালা বিভাগক ধন্যবাদ জনাইছিলোঁ আৰু যিসকলে এই দাতাসকলকো মই ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ সহায়ৰ বাবে আজিটো নিৰ্মাণ হৈ উঠিছে আৰু ইয়াৰ ওপৰৰ মহলা যিখিনি নিৰ্মাণ কৰিবলগীয়া আছে তাতো ১০ লাখ টকামান তাতে আৰু পুনৰ প্ৰয়োজন আছে। সেইখিনিও আমি আগন্তুক দিনত ব্যৱস্থা কৰি যাতে সুন্দৰ ৰূপত এই কেন্দ্ৰটি যাতে সকলোৱে আধ্যাত্মিকভাৱে যাতে এবাৰ আহিব পাৰে, মনৰ যাতে প্ৰশান্তি যাতে লাভ কৰিব পাৰে, তাকে আশা ৰাখি মই আনুষ্ঠানিকভাৱে আজি এই কেন্দ্ৰটি মই উদ্বোধন হোৱা বুলি ঘোষণা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।